এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যবাসীৰ বাবে জনাব বিচাৰিছো অতি গুৰুত্বপূৰ্ণ খবৰ। 1 এপ্ৰিলৰ পৰা পৰিৱৰ্তন হৈছে বহুকেইটা নিয়ম। NPS, EPFO, ক্ৰেডিট কাৰ্ড আদি কৰি কেইবাটাও ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 1 এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে। ইয়াৰ ফলত কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে। পুৰণি নিয়মবোৰ সলনি হ'ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব প্ৰতিগৰাকী লোকৰ জীৱনত। জনা যায় যে এপ্ৰিল মাহৰ প্ৰথম দিনটোৰ পৰা মুঠতে 7টা নিয়ম সলনি হৈছে, য'ত ফাষ্টেগ, NPS, SBI ক্ৰেডিট কাৰ্ড আদিও আছে। এতিয়াৰ পৰা ফাষ্টেগৰ KYC বাধ্যতামূলক কৰিছে। ফাষ্টেগ KYC নকৰিলে বেংকে KYC অবিহনে ফাষ্টেগ একাউণ্টটো নিষ্ক্ৰিয় কৰি দিব। ফলত বেলেঞ্চ থাকিলেও পে'মেণ্ট কৰিব নোৱাৰিব। ইপিনে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা গ্ৰাহকে 1 এপ্ৰিলৰ পৰাই সাৱধান হ'ব লাগে, কাৰণ বহু নিয়ম সলনি হ'ব। 1 এপ্ৰিলৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ভাড়া পৰিশোধ নকৰিলে কোনো ধৰণৰ বোনাছ পইণ্ট লাভ নকৰিব। এই নিয়ম 1 এপ্ৰিলৰ পৰা কিছুমান ক্ৰেডিট কাৰ্ডৰ বাবে প্ৰযোজ্য, আনহাতে কিছুমানৰ বাবে 15 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব। ইপিনে LPG গেছৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি মাহৰ প্ৰথম দিনাই LPG চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ হয়। সাধাৰণতে LPGৰ নতুন মূল্য 1 এপ্ৰিলত নিৰ্ধাৰণ কৰা হ'ব, কিন্তু আগত আছে লোকসভা নিৰ্বাচন, গতিকে মূল্য পৰিৱৰ্তনৰ সম্ভাৱনা খুব কম আছে। ইপিনে NPSৰ নিয়মৰ পৰিৱৰ্তন। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPSত আধাৰ ভিত্তিক লগইন ভেৰিফিকেশ্যন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। এই নিয়ম 2024 চনৰে এই 1 এপ্ৰিলৰ পৰাই বলবৎ হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে EPFৰ নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে। এই নিয়ম অনুসৰি এতিয়া কাম সলনি কৰাৰ পিছত PF একাউণ্ট অটো মোডলৈ স্থানান্তৰ হ'ব, অৰ্থাৎ গ্ৰাহকে আৰু একাউণ্ট ট্ৰেন্সফাৰৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।